সকলোকে মই এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তোমাৰ আজি ভিডিঅ'টো আছিলে যে হয় মোৰ যোনটো আগন্তুক 2024 যোনটো প্ৰজ্ঞান ভাৰতী স্কুটি মানে প্ৰতি বছৰে হেমন্ত বিশ্ব শৰ্মাই দিয়ে মানে আমাক স্কুটি। তো মানে মই যোৱাবাৰ দিছিলোঁ, এতিয়া যোনটো লাষ্ট ইয়াৰ যোনটো। তো মোৰ প্ৰশ্নটো হ'ল যে মই স্কুটি পামনে? তো এই কথাটো মই আপোনাক এতিয়াই কৈ দিব নোৱাৰোঁ। হয়, পাৰ্চেণ্টেজটো আছে, কিন্তু মানে মেৰিট লিষ্টত নামো আহিছে, কিন্তু যেতিয়ালৈকে আপোনালোকে স্কুটিখন নাপায়, নতুন নিয়ম আহি থাকে ন, যেতিয়ালৈকে আমি কৈ দিব নোৱাৰে স্কুটিখন পাইছেৰে নাপাব। তো মোৰ মেৰিট লিষ্টৰ নামটো আহিছে, মেৰিট লিষ্টত মই আপোনালোকৰ নামটো স্কুলত দেখুৱাই দিছোঁ, স্কুলত আপোনালোকে চাই লওক। তো এইখন হ'ল আমাৰ লাষ্টতে আছে DKD কলেজৰ মেৰিট লিষ্ট, দেখিবলৈ পাইছে DKD কলেজ। তো ইয়াত আপুনি DKD কলেজৰ ইয়াত মোৰ নামটো আছে, মানে কোন কোনত আছে আপোনালোকক মই এতিয়া কৈ দিছোঁ ৰ'ব। যোনখন স্কুটিৰ মেৰিট লিষ্ট এইখন মানে প্ৰকাশ পাইছিল কেইদিনমান হ'ল, তো ইয়াত মোৰ নামটো আহিছে। তো আপোনালোকক মই ইয়াত কৈ দিছোঁ, মোৰ মানে হেৰিটো কমিং নংটো কৈ দিছোঁ, আপোনালোকে চাই ল'ব পাৰিব। তো ইয়াত আপোনালোকে দেখিবলৈ পাইছে 14 নম্বৰ মানে DKD কলেজৰ প্ৰথমতে DKD কলেজৰ আকাশ দাস মোৰ নাম, ফাদাৰ নাম সুনীল দাস। তো প্ৰথমতে মোৰ নামটো আছে, আপোনালোকে দেখিবলৈ পাইছে ইয়াত। আৰু তো প্ৰথমতে মোৰ ইয়াত মানে DKD কলেজৰ DKD কলেজ তললৈ আহিব, প্ৰথমতে আকাশ দাস বুলি মোৰ নামটো আছে। তো ফাদাৰ্ছ নাম সুনীল দাস বুলি আছে। তো ইয়াত ফোন নাম্বাৰটো দিয়া হোৱা আছে। তো ফোন নাম্বাৰ মমাৰটো দি থোৱা আছিলে, একো নাই হৈ যাব। তো এনেকৈ যদি আপোনালোকৰ নাম আহিব বিচাৰে এতিয়াই পঢ়ি যাওক, অহা বছৰলৈ এনেকুৱা আপোনাৰ স্কুটিৰ মানে মেইল লিষ্টত আপোনালোকৰ নাম আহিব। এইখিনিতে তোমালোকক মই এটা কথা কৈ দিছোঁ, স্কুটি পাওঁ নাপাওঁ সেইটোৰ ওপৰত কোনো মেটাৰ নকৰে। কাৰণ এতিয়াৰ পৰা যদি ভাবি থকা মানে যোনসকল মইতো মানে অলৰেডি মোৰ লিষ্টৰ নাম আহি গ'ল, মোৰ পোৱাৰ মানে স্কুটি পোৱাৰ চান্সটো আছে। মানে যোনসকল আগন্তুক মানে কেণ্ডিডেট, যোনসকল 2025 দিবলৈ গৈ আছে, সেইসকলৰ মই এইটো ক'ম যে তোমালোকে এতিয়াতে পঢ়া। কাৰণ কি বহুতে ভাবে যে, বহুতে এটা ভুল ধাৰণা দেই, মানে তোমাৰ থাকোঁতে পঢ়িম বুলি ভাবে, 3 মাহ থাকোঁতে পঢ়িম বুলি ভাবে। কাৰণ সেইটো একদম নকৰিব, এতিয়াই পঢ়ক। কাৰণ চিলেবাছখন বহুত এখন মানে ডাঙৰ চিলেবাছ, মানে এতিয়াই কভাৰ কৰিব নোৱাৰিলে লাষ্টলৈ মানে কেতিয়াও কভাৰ কৰিবগৈ নোৱাৰিবগৈ। তো সেইকাৰণে মানে এতিয়াৰ পৰাই পঢ়ক, আৰু মানে যদি চিলেবাছ এতিয়াৰ পৰাই ভালকৈ পঢ়ে, প্ৰিপেৰেশ্যন কৰি থাকে। এনেই ল'ৰাসকলক 75 লাগে পাৰ্চেণ্টেজ, আৰু ছোৱালীসকলক অহাবাৰলৈ 75 লাগিব, সমান কৰি দিলে। তো 75তকৈ আপোনালোকে মানে ওপৰলৈ গুচি যাব। মানে সঁচা কথা কৈছোঁ, এতিয়াৰ পৰা যদি ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকে, এনে বিশ্বাস নকৰিব। মই ভাবিছিলোঁ চাগে 75 নাপাম নেকি, মই যেতিয়া লাষ্টত হয় মই পাবও পাৰোঁ বুলি যেতিয়া মই মনত আত্মবিশ্বাস লৈ পঢ়িছিলোঁ, আৰু বিশ্বাস কৰা মোৰ 83.8% মানে মোৰ উঠিলে। তো মই আপোনালোকক মোৰ যোনখন পাৰ্চেণ্টেজ এতিয়া দেখুৱাই নিদিওঁ, বেলেগ এটা ভিডিঅ' মই আনিম পাৰ্চেণ্টেজৰ ওপৰত, মানে কোনটো ছাবজেক্টত কেনেকৈ পঢ়িলে কেনেকৈ এটা ভাল মাৰ্কছ উঠাব পাৰিব। তো মানে এতিয়া মই আপোনাক কৈ দিছোঁ যে ভালকৈ অকল পঢ়ি থাকক, ভালকৈ পঢ়ক। এতিয়াৰ পৰাই একদম 75 দিয়ে মানে 85, 90 তেনেকুৱা এটা পাৰ্চেণ্টেজ আপোনালোকে উঠি যাব। কিন্তু এতিয়াৰ পৰাই ভালকৈ পঢ়িবলৈ মানে চেষ্টা কৰি দিয়ক, মানে এতিয়াৰ পৰা পঢ়ক আৰু মানে বেছি দিন নাই।